স্বকৃতিত্বৰে মহিয়ান অসমীয়া ভাষা ধ্ৰুপদী মৰ্যাদা লাভ কৰিলে অসমীয়া ভাষাই আৰু সেই দিনটোত গৌৰৱান্বিত হৈ পৰিছে সকলো। তেনেকুৱা এটা দিনতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সংবাদমেল অনুষ্ঠিত কৰি এই ভাষাৰ ধ্ৰুপদী মৰ্যাদা যিটো দিনত লাভ কৰিলে কৃতিত্ব লোৱাৰ বন্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে। অসমীয়া ভাষা কিমান মহান, অসমীয়া ভাষা কেনেদৰে উজ্বলি উঠিছে, অসমীয়া ভাষা কেনেদৰে স্বমহিমাৰে জিলিকি আছে, সেই কথা অখিল গগৈয়ে সংবাদমেলৰ জৰিয়তে উল্লেখ কৰিলে। যি সময়ত অসমীয়া ভাষাই আমাৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদা বা ক্লাছিকেল ভাষাৰ মৰ্যাদা লাভ কৰিছে, সেই সময়ত যেন কৃতিত্ব লাভ কৰিবৰ কাৰণে কোনে এই কামটো কৰিলে, কোনে তাৰ কাৰণে ক্ৰেডিট পাব, কৃতিত্বৰ কাৰণে যেন এটা প্ৰতিযোগিতা হৈছে। সৰ্বানন্দ সোণোৱালে প্ৰথমতে টুইটটো কৰিব, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ক্ৰেডিটটো পাব নে হিমন্ত বিশ্ব শৰ্মাই প্ৰথমতে ক'ব? হিমন্ত বিশ্ব শৰ্মাৰ ক্ৰেডিট বেছি নে সৰ্বানন্দ সোণোৱালৰ বেছি? ইয়াক লৈ যেন এটা অঘোষিত প্ৰতিযোগিতা বিজেপি দলৰ মাজতে হৈছে। আকৌ তাতে আৰু এজন মানুহে চান্স এটা ল'বলৈ চেষ্টা কৰিছে, প্ৰবৃত্ত মাৰ্ঘেৰিটা নামৰ মানুহজনে। তেওঁ চেষ্টা কৰিছে যে তেওঁৰ কৃতিত্ব আছে, এনেকুৱা ধৰণৰ এটা আমি দেখিছো যে কৃতিত্বৰ এখন যুঁজ, এটা টনা আজোৰা, এটা প্ৰতিযোগিতা আমি বিজেপি দলৰ ভিতৰতে, বিজেপি চৰকাৰৰ ভিতৰতে আমি দেখিবলৈ পাইছো। সেইকাৰণে এই মুহূৰ্তত আমি একদম স্পষ্ট ভাষাৰে ক'ব খুজিছো যে অসমীয়া ভাষাই ক্লাছিকেল ভাষাৰ মৰ্যাদা বা ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ কাৰণে কোনো ব্যক্তি বিশেষ কৃতিত্বৰ দাবীদাৰ কেতিয়াও হ'ব নোৱাৰে। প্ৰকৃত কৃতিত্ব অসমীয়া ভাষাৰ স্বমহিমা, স্বস্বীকৃতিৰে মহিয়ান আমাৰ অসমীয়া ভাষাটো। আমি সকলোৱে জানো যে ভাৰতৰ আজি যি ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে অসমীয়া, এই অসমীয়াই 5th centuryতে, পঞ্চম দশক দেই, 1500 বছৰ হ'লে ভাষাটোৱে ক্লাছিকেল ভাষাৰ মৰ্যাদা লাভ কৰে। পঞ্চম দশকতে অসমীয়া আমাৰ সৰুপথাৰ নগাজুৰি খনিকৰ গাঁৱত অসমীয়া লিপি সংস্কৃততে লিখিছে, কিন্তু তাত অসমীয়া লিপিৰ উপস্থিতি অনুভৱ কৰা গৈছে। গতিকে ডেফিনেটলি অসমীয়া ভাষাই আমাৰ ক্লাছিকেল ভাষাৰ মৰ্যাদা পাব লাগে। তাত বিজেপি দলে তাক স্বীকৃতি দিয়াত একো ডাঙৰ কৃতিত্ব একো নাই। আমাৰ পাবইলগীয়া বস্তু 5th centuryতে আছে, মাত্ৰ 1500 বছৰ লাগে, অথচ 5th centuryতে অসমীয়া ভাষাৰ উপস্থিতি আছে। তাৰ পাছত দেখা গৈছে যে 5th centuryৰ পৰা পঞ্চম শতিকাৰ পৰা ত্ৰয়োদশ শতিকালৈকে এই সময়খিনিত বহুত এনেকুৱা ধৰণৰ শিলালিপি, তাম্ৰলিপি, বিভিন্ন ধৰণৰ লিপি অসমত আৱিষ্কাৰ হৈছে, যিবিলাক লিপিত অসমীয়া ভাষালৈকে আটাইবিলাকৰ অৱদানেৰে আমি দেখিবলৈ পালো যে এনেকৈ অসমীয়া ভাষাটো মহিয়ান হৈ আহিছে। তাৰ পাছত আমি দেখিবলৈ পালো যে প্ৰথম অসমীয়া গদ্য কথাগীতা আৰু ভাগৱত কথা ভট্টদেৱে আৰম্ভ কৰিলে। ভট্টদেৱৰ এই কাহিনী আমি সকলোৱে জানো। গতিকে এই গোটেইবিলাকৰ পৰা তাৰ পৰৱৰ্তী সময়ত লাহে লাহে চৰিত পুথিবিলাক আহিলে, বুৰঞ্জীৰ পাছত চৰিত পুথি আহিলে, তাৰপিছত গণিতৰ পুথি আহিলে, ঘোঁৰা নিদানবিলাক আহিলে, দৰঙৰ ৰজাৰ পৃষ্ঠপোষকতা আহিলে, মিছনেৰীবিলাকৰ অসমীয়া চৰ্চা আহিলে, আনন্দৰাম ঢেকিয়াল ফুকন আহিলে, গুণাভিৰাম বৰুৱা আহিলে, হেমচন্দ্ৰ বৰুৱা আহিলে, লক্ষ্মীনাথ বেজবৰুৱা আহিলে, চন্দ্ৰকুমাৰ আগৰৱালা আহিলে, হেমচন্দ্ৰ গোস্বামী আহিলে, পদ্মনাথ গোহাঁই বৰুৱা আহিলে, আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা আহিলে, আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা আহিলে। এনেকৈ আমি দেখিবলৈ পালো যে অসমীয়া ভাষাৰ সাংঘাতিক ধৰণে, আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ ভূপেন হাজৰিকাই ইণ্টাৰনেশ্যনেল পৰ্যায়লৈ তেওঁ ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত অসমীয়া ভাষাৰ গীতি সাহিত্য চৰ্চা কৰিবলৈ ল'লে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990।